নমস্কাৰ সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিছো আজিৰ বাতৰি শিৰোনাম অনুষ্ঠান আৰু পাঠ কৰিছো গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ শিৰোনামসমূহ প্ৰথমে হাতত লৈছো নিয়মীয়া বাৰ্তা কাকতখনত আজি প্ৰকাশ কৰা শিৰোনামসমূহ বিধানসভাত নাথাকিব শুকুৰবৰীয়া নামাজৰ বিৰতি অসম বিধানসভাৰ ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ পাকিস্তানৰে আলোচনাৰ যুগ শেষ হৈছে এতিয়া পৰিণামৰহে সময় এছিয় বৈঠকলৈ প্ৰধানমন্ত্ৰী মোদীক ইছলামাবাদৰ আমন্ত্ৰণ প্ৰত্যাখ্যান কৰি বিদেশ মন্ত্ৰী জয়শংকৰৰ কঠোৰ বাৰ্তা মই শিৱাজী মহাৰাজৰ চৰণত মূৰ দুৱাই ক্ষমা মাগিছো প্ৰতিমূৰ্তি ভাগি পৰা দুখ প্ৰকাশ মোদীৰ মহাৰাষ্ট্ৰত ৭৬,২২০ কোটিৰে নিৰ্মাণ কৰিবলগীয়া দেশৰ বৃহত্তৰ দ পানীৰ বন্দৰৰ আধাৰশিলা ৪ বছৰতে অসমৰ জিএছডিপি গড়ে ১১.৮৯% বৃদ্ধি কেগৰ প্ৰতিবেদনত বিকাশৰ প্ৰতিচ্ছবি যোৰহাটৰ ঔষধ পৰিদৰ্শক গ্ৰেপ্তাৰ ৪,৫০০ টকা ঘোষ যথাৰীতি বছৰ ধৰি লোকচানত চলি আছে ৰাজ্যিক পৰিবহণ নিগম আয় ৮১৩ কোটি ব্যয় ১,৪১৭ কোটি টকা ৰাজ্যৰ জিলাই আছুৰ বিশাল প্ৰতিবাদী কাৰ্যসূচী বান খহনীয়াৰ স্থায়ী সমাধানৰ দাবী ছাত্ৰ সন্থাৰ সমস্যাৰ সমাধান নোহোৱা পৰ্যন্ত সংগ্ৰাম অব্যাহত ৰখাৰ হুংকাৰ ৰণক্ষেত্ৰত পৰিণত লাষ্ট গেট প্ৰাপ্য বিচৰা গৃহৰক্ষী জোৱানৰে সংঘৰ্ষ দিছপুৰত আৰক্ষীৰ বিৰুদ্ধে যুদ্ধংদেহী স্থিতি আৰক্ষীৰ মিয়া বুলি গৰ্ববোধ কৰে শ্বেৰমানে মিয়াৰ পৰিচয় নিদিয়ে আব্দুৰ ৰহিমে মিয়া শব্দক লৈ অব্যাহত আছে বিতৰ্ক মিয়া বিতৰ্কৰ মাজতে খিলঞ্জীয়াৰ পুখুৰীত দুষ্কৃতিকাৰীয়ে ঢালিলে বিষ ৪ লাখ টকাৰ মাছৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য শিৱসাগৰত এই মৰ্মান্তিক ঘটনা ছাত্ৰী নিবাসৰ বাথৰুমত গোপন কেমেৰাত বন্দী ৩ শতাধিক অশ্লীল ভিডিঅ' অন্ধ্ৰপ্ৰদেশৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ চাঞ্চল্যকৰ ঘটনা কয়লাৰ অবৈধ সৰবৰাহ ঘটনাক লৈ উত্তপ্ত সদন প্ৰতিখন ট্ৰাকৰ পৰা সংগ্ৰহ ১.১৫ লাখ টকা তীব্ৰবেগী ট্ৰাকৰ খুন্দাত প্ৰাতঃভ্ৰমণৰত ২ মহিলাৰ মৃত্যু দৰঙৰ হাকটোলাত পুৱাতে হৈছে অঘটন এয়া আছিল নিয়মীয়া বাৰ্তা কাকতখন এতিয়া হাতত লৈছো আমাৰ অসম কাকতখন আমাৰ অসমত প্ৰকাশ কৰা প্ৰথম পৃষ্ঠাৰ শিৰোনামসমূহ ছত্ৰে অনিয়ম দুৰ্নীতি ওলাল নকল হিতাধিকাৰীও ছত্ৰে অনিয়ম দুৰ্নীতি ওলাল নকল হিতাধিকাৰীও ৰাজ্যত হিতাধিকাৰী পুঁজিক লৈ কেগৰ চাঞ্চল্যকৰ প্ৰতিবেদন ১৭ কোটি টকাৰ বীজ পচিল WPTBCৰ গুদামত যেন জুই বৰষিছে অনুভৱ ৫১ ডিগ্ৰী ৰাজ্যত উৎকট গৰম বুজাবুজিৰে নামাজ বিৰতি বিলুপ্ত ভুৱা প্ৰতিবাদ সংখ্যালঘু বিধায়কৰ বিধানসভাত নামাজ বিৰতি প্ৰত্যাহাৰ এই সিদ্ধান্তটো দুয়োপক্ষৰ ৰাজনীতি দল বল লৈ ওলোটাই বিৰোধী নেতাৰ বিৰুদ্ধে গোচৰ ময়ূৰৰ আজমলক পাম্প দি ফুলোৱাত ব্যস্ত মুখ্যমন্ত্ৰী গৌৰৱ ৰকিবুলৰ বিস্ফোৰণ চেঞ্চৰ বোৰ্ডৰ সদস্য হত্যাৰ ভাবুকি ইমাৰ্জেন্সিৰ মুক্তিৰ অনিশ্চয়তা বিধানসভালৈ যোৱাত অসুস্থ অখিলক আৰক্ষীৰ বাধা নকল ব্যংগচিত্ৰক লৈ ব্যস্ত আৰক্ষী ছপাশালত তালাচী আদানীয়ে শ্বেৰ পেলালে আম্বানীক ৯৫% সম্পত্তি বৃদ্ধি বঙাইগাঁৱত থলুৱা লোকৰ নাৰ্ছিং হোম লণ্ডভণ্ড কৰিলে ABVP বজৰং নেতা সদস্যই ৩,০০০ লোকক প্ৰতাৰণা ২ চাইবাৰ অপৰাধী ধৃত আদবাটতে বিক্ষোভকাৰীক বাধা আৰক্ষীৰে হতাহতি গৃহৰক্ষীৰ মাতৃভাষা খিলঞ্জীয়া এৰি আবতৰীয়া ইছ্যুলৈ ব্যস্ত আছো ম্যানমাৰৰ উগ্ৰপন্থী কষ্ট যোগান ধৰে গুৱাহাটীৰ প্ৰতিষ্ঠানে বিজেপি নেতাৰ নাৰী অভিষাৰ তোলপাৰ লাগিছে BTRত দৰঙত গাড়ীয়ে মহতিয়াই নিলে দুগৰাকী প্ৰাতঃভ্ৰমণৰত মহিলাক দুৰ্ঘটনাত নিহত যুৱতীও এয়া আছিল আমাৰ অসম কাকতখন আৰু এতিয়া হাতত লৈছো অসমীয়া প্ৰতিদিন কাকতখন অসমীয়া প্ৰতিদিনত প্ৰকাশ কৰিছে আজিৰ কেইটামান শিৰোনাম মহাৰাষ্ট্ৰৰ পালঘৰত ৭৫,০০০ কোটি টকা ব্যয় সাপেক্ষে দেশৰ সৰ্ববৃহৎ বন্দৰৰ আধাৰশিলা উন্নয়নৰ সোণালী যাত্ৰাত এয়া ঐতিহাসিক দিন মোদী ৰাজঘাটী ৩৪১.৭৬% বৃদ্ধি আয় ব্যয়ৰ মাজত ব্যাপক বিসংগতি কেগৰ
প্ৰতিবেদনত উন্মোচিত ৰাজ্য চৰকাৰৰ চৰম বিত্তীয় বিশৃংখলাৰ ছবি সচলত খাকীৰ বিৰুদ্ধে খাকী ন্যায্য প্ৰাপ্যৰ দাবীত গৃহৰক্ষী জোৱানৰ উত্তাল বিক্ষোভ কেন্দ্ৰৰ গঠন কৰা ৬ নং দফা সমিতিৰ প্ৰতিবেদন কেন্দ্ৰলৈ নপঠিওৱাৰ যুক্তি অবান্তৰ মুখ্যমন্ত্ৰীৰ ভূমিকাত হতভম্ব সদৌ অসম ছাত্ৰ সন্থা শুকুৰবৰীয়া জুম্মা নামাজৰ বাবে সদনত নাথাকিব বিৰতি পূৰ্বৰ পৰম্পৰাৰ ঘটালে বিলুপ সদনত বন মন্ত্ৰী পাটোৱাৰী পবা বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা বিভিন্ন সংগঠনৰ আদৰণি চৰকাৰৰ কল্যাণমূলক আঁচনিৰ কোনো প্ৰভাৱ পৰা নাই চাহ শ্ৰমিকৰ ওপৰত চাহ জনগোষ্ঠীক লৈ প্ৰথমবাৰৰ বাবে কেগৰ প্ৰতিবেদন গুৱাহাটী মেডিকেলতে প্ৰতিবাদ সাব্যস্ত অখিল গগৈৰ বিধানসভালৈ যোৱাত শিৱসাগৰৰ বিধায়কক বাধা উজনিলৈ বাছৰ যোগান বন্ধৰ প্ৰসংগ প্ৰদ্যুৎ বৰদলৈৰ বিৰুদ্ধে মানহানিৰ গোচৰ তৰিব মন্ত্ৰী পীযুষে প্ৰমোদ বড়োক ক্ষমা বিচাৰিলে বিজেপি নেতা ৰেওৱাই ইএম পদ কৰ্তনৰ পিছতে স্থিতি সলনি লখিমপুৰ জিলাৰ অনা অসমীয়াৰ সকলো সংগঠন নিষিদ্ধ কৰাৰ দাবী খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষাৰ বাবে ঐক্যবদ্ধ ১৪ সংগঠন সাধাৰণ লোকৰ নামত বেংকৰ একাউণ্ট খুলি তথ্য সৰবৰাহ আন্তঃৰাষ্ট্ৰীয় চক্ৰক গুৱাহাটীত ৪ চাইবাৰ অপৰাধী গ্ৰেপ্তাৰ দৰঙৰ শাকটোলাত ঘাইপথত অঘটন গাড়ীৰ খুন্দাত প্ৰাতঃভ্ৰমণলৈ যোৱা ২ মহিলাৰ মৃত্যু অসম ৰাজ্যিক পৰিবহণ নিগমৰ লোকচান ৬৩.৩১ কোটি টকা সদনত উন্মোচিত পৰিবহণ নিগমৰ মৃত্যুমুখী যাত্ৰা উৎকোচ লৈ গ্ৰেপ্তাৰ যোৰহাটৰ ঔষধ পৰিদৰ্শক তেজেন্দ্ৰ শইকীয়া ৩৫,১৩৩টা পদত ঠিকাভিত্তিক শিক্ষকৰ নিয়মীয়াকৰণ প্ৰক্ৰিয়া চলাই থকাৰ নিৰ্দেশ হাইকোৰ্টৰ এজনীয়া বিচাৰপীঠৰ স্থগিতাদেশ খণ্ড বিচাৰপীঠৰ হস্তক্ষেপ আৰু এয়াই আছিল আজিৰ কেইখনমান দৈনিক বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশিত শিৰোনামসমূহ চাই থাকিব ঈশান নিউজ ধন্যবাদ